জুবিন গাৰ্গে যিমানখিনি সামাজিক কৰ্মৰ কাৰণে সামাজিক মাধ্যমৰ যোগেদি যিমানবোৰ গীত দান কৰিছিলে এয়াও কিন্তু দানৰ ভিতৰতেই পৰে নহয় জানো নহয় তেওঁ কি দি থৈ গ'ল সমাজখনৰ কাৰণে তেওঁ এটা আপুৰুগীয়া কণ্ঠ আমাক দান দি থৈ গ'ল দান সম্পৰ্কত কথা এষাৰ আজি তাৰিখত চাৰিওফালে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমে প্ৰচাৰ কৰি আছে সেইকাৰণে আমিও ক'ব বিচাৰিছোঁ দান প্ৰকৃততে অকল এই বাস্তৱিক জগতত দেখি থকা বস্তুবোৰকে দান নবলে কোনোবাই নামগৃহত চকী এখন দিছে হেতুকে দান বোলে কোনোবাই ফেন এখন দিছে দান বুলি কয় কোনোবাই নামগৃহৰ টিংখিনি দিলে সেইকাৰণে দান বুলি কয় এইবোৰকে কেৱল দান বুলি নকয় যদি এইবোৰকে দান বুলি কয় তেতিয়াহ'লে ভূপেন হাজৰিকাই কণ্ঠদান কৰা এটি গীত আমি এতিয়া পৰিৱেশন কৰিবলৈ লৈছোঁ এনেধৰণে মানুহে কি কয় কণ্ঠটো কাক দান দিলে সমগ্ৰ পৃথিৱীৰ সমগ্ৰ মনুষ্য জাতিৰ কাৰণে এটা কণ্ঠ দান দিলে তাৰ কণ্ঠও দান দিব পাৰে হয়নে নহয় যদি ভাল কণ্ঠ দান দিয়ে তেতিয়াহ'লে আমি অমৰ হ'ম শংকৰ গুৰুজনাই যিখিনি বাণী তেখেতৰ কণ্ঠৰ যোগেদি দান কৰিলে যিখিনি লিখিত ৰূপত আজি তাৰিখত আমাৰ মাজত থাকি গ'ল সেই কণ্ঠদান কৰা বৰগীতসমূহ আজিও জীয়াই আছেনে শংকৰদেৱে কণ্ঠদান কৰা মাধৱদেৱে কণ্ঠদান কৰা বা মাধৱদেৱে লিখা লতা মংগেশকাৰে কণ্ঠদান কৰা ভূপেন হাজৰিকাই কণ্ঠদান কৰা গীতসমূহ আজিও আমাৰ হৃদয়ৰ মাজত বাজি আছে গতিকে জুবিন গাৰ্গে যিমানখিনি সামাজিক কৰ্মৰ কাৰণে সামাজিক মাধ্যমৰ যোগেদি যিমানবোৰ গীত দান কৰিছিলে এয়াও কিন্তু দানৰ ভিতৰতেই পৰে নহয় জানো নহয় তেওঁ কি দি থৈ গ'ল সমাজখনৰ কাৰণে তেওঁ এটা আপুৰুগীয়া কণ্ঠ আমাক দান দি থৈ গ'ল হয়নে নহয় জুবিনৰ যিটো কণ্ঠ সেইটো কণ্ঠৰ সমান অধিকাৰী আৰু কোনো হ'ব হয়তো চাগে আৰু কেইবা বছৰো নোৱাৰিব নহয় জানো যিটো আমাৰ সামাজিক মাধ্যমত সচৰাচৰ প্ৰচলিত হৈ আছে গতিকে দান বুলি কেৱল সেইটোকে কোৱা নাযায় কিন্তু আমি আকৌ সেইটোতে ফুটনি মাৰি ভাল পাওঁ আপোনালোকৰ এফালে আছেনে নাই নাজানো আমাৰ ফালে যদি কেনেবাকৈ নামঘৰত চিলিং ফেন এখন দান দিবলৈ আমি কাৰোবাৰ ওচৰত বিচাৰি যাওঁ তেওঁ চিলিং ফেন দান দিবলৈ বেয়া পায় বেলেগ কিবা দিব লাগে যদি দিওঁ কেলে চিলিং ফেনখনত দান যদি দিয়ে ডাটা নামটো যদি ফেনখনত লিখি থৈ দিয়ে সেইখন ঘূৰি থাকিলে কোনে দেখিব কৃষ্ণ বুজিছে আমাৰ ফালে তেনেকুৱা হয় দান সেইটোক নকয় আচলতে দান বোলা বস্তুটো সেই যে জুবিন গাৰ্গে যে কণ্ঠদান কৰিলে তাৰ বিনিময়ত তেওঁ একো বিচৰা নাই হয়নে নহয় ভূপেন হাজৰিকাই যে কণ্ঠদান দিছে তাৰ বিনিময়ত তেওঁ একো বিচৰা নাই কোনোবাই দিছে কোনোবাই তাৰ খৰচ পাতি যেনেকৈ ধৰক আমি ইয়ালৈ আহিছোঁ জুবিন গাৰ্গে হওক গুৱাহাটীৰ পৰা ইয়ালৈ আহিছে তেওঁ অহা খৰচা এটা আছে সেই খৰচাটোৰ কাৰণে কোনোবাই দিছে সেইটো বেলেগ কথা কিন্তু তেওঁ যে কণ্ঠটো দান দিছে তাৰ বিনিময়ত বোলে মই এলাইন গালে মোক 5 টকা লাগিব 2 লাইন গালে 20 টকা লাগিব এনেকুৱা কৈছে নি নাই নহয় সেইবোৰহে দান আচলতে সেইকাৰণে কৈছে মাংগো উচিছে য'ত দেহ খুচিছে অৰ বতাই না কিচিছে তাৰমানে সেইজনকহে খোজক যি একদম মুক্ত অন্তৰে দিব কিন্তু কাকো নকয় পৃথিৱীত কাকো নোকোৱাকৈ মনে মনে দিয়াটোহে মুক্ত হস্তে দিয়া দান বুলি কৈছোঁ কিন্তু আমি তেনেধৰণে দান দিব পৰাকৈ আমাৰ নিজক সৃষ্টি কৰাই নাই আমাৰ মাজত কিছুমান বহুত ভ্ৰান্ত ধাৰণা এতিয়াও চলি আছে গতিকে এই ধৰণে কাম কৰাতকৈ ভগৱন্তৰ ওচৰত তেনেধৰণে বস্তু অৰ্চনা কৰাতকৈ আহক পবিত্ৰ অন্তৰে আমি অৰ্চনা কৰোঁ য'ত কোনো কথা নাথাকিবই দিব পৰাটো একদম খোলামতে দিলোঁ আৰু দিলোঁ বুলি কাকো ক'ব নালাগে আৰু মই যে দিছোঁ বুলি যিদিনালৈকে মোৰ নামটো তাত লিখা থাকিব সেইদিনালৈকে চকীখন মোৰে হৈ থাকিব এইখন আমুকে দিয়া আমুকৰ নামটো তাত লগ লাগি গ'ল নে নাই পৰেশে দিছিলে বোলে ইয়াত যদি আমি ফেন এখনকে দি থৈ গ'লোঁ ডাটা পৰেশ কটকী লিখি থৈ গ'ল এইখন পৰেশ কটকী দিয়া আকৌ সেই যে তেতিয়া আহিছিলে হয়নে নহয় মোৰ নামটো দেখোন লগত লাগিয়ে থাকিলে দান ক'ত হ'ল যিদিনালৈকে ফেন ঘূৰি থাকিব মোৰ নাম লাগি থাকিব সেইদিনালৈকে মোৰ নামটো ইয়াত থাকিয়ে গ'ল মই দিয়া নহ'লে মোৰ ওচৰতে থাকিল কিন্তু দান বোলা বস্তুটো ক'ব নোৱাৰাকৈ দি দিয়াটোহে দান প্ৰকৃততে বুজিছে এইটো হ'ব লাগে বুলি আমি ভাবোঁ গতিকে এই ধৰণে আহক আমি দানৰ কথাটো অকণমান মাজতে এইটো কাৰণে সোমোৱাই দিলোঁ যে অনাগত দিনত দানৰ সম্পৰ্কে আমাৰ ভুল ধাৰণা কিছুমান থাকি যায় আৰু 2 নম্বৰ কথা এতিয়া কথাটো হ'ল চব নৱপ্ৰজন্ম ভাগৱতলৈ আহিব তেতিয়াহে ভাগৱতৰ কিছুমান বিশ্লেষণ আমি তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ দিব লাগিব এখিনি মানুহ 33 কোটি দেৱতা 35 কোটি দানৱ গোটেইখিনি লগ লাগি পাহাৰ এটা বোলে দাঙি লৈ গ'ল সেইটো খহি নপৰিবনে মাটি পাহাৰটো সেইবোৰ ফটোৱা কথা লিখিছে এনেকৈ ক'ব নাই আজি তাৰিখৰ ল'ৰাবোৰে তাকো নি পেলাই ল'লে বোলে সাগৰত সাগৰখনৰ নাম দিছে ক্ষীৰ সাগৰ আমি নাই শুনা 7খন সাগৰ 5খন মহাসাগৰ নাম কৈ দিম আমি ক্ষীৰ সাগৰ আমি নাই শুনা প্ৰশান্ত মহাসাগৰ আৰৱ মহাসাগৰ বংগোপসাগৰ ভাৰত মহাসাগৰ এইবোৰ নাম শুনিছোঁ কিন্তু এই ক্ষীৰ সাগৰ বুলি আমি নাই শুনা ক'বনে নক'ব এইবোৰ মিছা কথা লিখিছে ক'বনে নাই হয়নে নহয় আকৌ বোলে তাত বোলে পেলালে সাগৰ সেইটো তললৈ গুচি নগ'লনে বাৰু
আকৌ ক'লে বোলে কাছ এজনীয়ে পিঠি পাতি ধৰিলে। হেৰৌ 35 কোটি দেৱতা 33 কোটি দেৱতা 35 কোটি দৈত্যই দাঙি নিব পৰা কেকু জেকুকে পাহাৰটো এজনী কাছয়ে বোলে বলে পাৰিলে। সেইটো সম্ভৱনে? আকৌ মানিয়ে ল'লোঁ যেনিবা এজনী কাছয়ে যেনিবা দাঙি ল'লে। তাত আকৌ মঠিবৰ কাৰণে ৰছীয়ে এপাক ঘূৰাই ইফালে 35 কোটি মানুহে ধৰিছে আৰু ইফালে 33 কোটি মানুহে ধৰিছে। ইমান দীঘল সাপ কোনখন পৃথিৱীত আছেও? এইবোৰ মিছা কথা, আমাক নকবি। ক'বনে নক'ব? কিন্তু প্ৰকৃততে তত্ত্বটো কি বুজাইছে? যে এইখন কাল, কাল মানে সময়ো বুজায় নহয়, অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল, সময় হয়নে নহয়? যে এই কাল নামৰ সৰ্পটো, সময় নামৰ শব্দটা মানে আমাৰ মন নামৰ মন্দৰগিৰি, মনটোৰ নিচিনা গধুৰ বস্তু একো নাই নহয়, আৰু এই পাতল বস্তু একো নাই। ইয়াক দাঙি লৈ ফুৰিছে কোনে? এফালে আমাৰ দৈবিক গুণ, এফালে আমাৰ আখৰিক গুণ। 33 কোটি দেৱতা 35 কোটি দৈত্য আমাৰ দেহতে আছে। এতিয়া ভাবিবলৈ বেয়া লাগি যাব নি, ইমানবোৰ আমাৰ দেহত থাকিলে আমি কেনেকৈ বলে পাৰিছোঁ? আচলতে দৈৱক মানে আচলতে এইখিনি গুণক বুজায়। দৈবিক গুণ আৰু আখৰিক গুণ আমাৰ প্ৰত্যেকৰ মাজত আছে। উদাহৰণ এটা দি দিওঁ। আমাৰ আইগৰাকীয়ে ৰাতিপুৱা চোতাল শাৰী শাৰী পদূলিমুখ পালেগৈ। আগদিনা বতাহ বৰষুণ হৈছিলে, কপৌ চৰাই পোৱালি এটা অলপ কাঁহ পাখি গজিছে আৰু উৰণীয়া হ'ব আৰু কাইলৈ পৰহিলে পদূলিমুখতে পৰি আছে নহয়। দেহি ঐ মাকে পালে লৈ যাব বুলি গেটৰ খুঁটাটোতে তুলি থৈ গুচি আহিলে। এইটো তেওঁৰ দৈবিক গুণ, হয়নে নহয়? দৈবিক গুণ মানে ভাল গুণ। খাই পেলাওঁ বুলি কোৱা নাই নহয়, ঠেকেচি মাৰি পেলাওঁ বুলি কোৱা নাই নহয়। মাকে পালে লৈ যাব বুলি গেটত খুঁটাটো তুলি থৈ আহিছে। আকৌ সেই একেগৰাকী আয়ে কি কৰিলে জানেনে? গধূলি ভনী বইনাই আহিছে, দুটিহে, এই সৰু চাই এটি ধৰিলেও হ'ব বুলি কুকুৰা গঁৰালত হাত ভৰাই এটা ধৰি মুচৰি মাৰি পেলালে। সেইটো আখৰিক গুণ হয়নে নহয়? আমাৰ মাজত আছেনে নাই নিজক এবাৰ সুধি চাওক। প্ৰতিটো কৰ্মৰ লগতে আমাৰ এই দুটা গুণ আমাৰ জড়িত হৈ আছে, মাজত মনটো আছে। এফালে ইটো গুণে টানে, এই নেপাই থ বাদ দিয়া, নাখাওঁ আজিৰ পৰা এইখিনি, কালি লুটি খাই পৰোঁতে গম পাই গৈছোঁ আৰু আজিৰ পৰা নাখাওঁ, বুজিছেনে? সেইটো দৈবিক গুণে ক'লে। আখৰিক গুণটোৱে ক'লে গধূলি নাই অকণমান লৈ দিওঁ, যি হয় হ'ব, কালি নিচিনা নহ'লেই হ'ল। কৃষ্ণ গাত লগাই নল'ব দেই প্ৰভু, মই নিজকে কৈছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ কৃষ্ণ। এই দুটা গুণ প্ৰত্যেকৰে থাকে, অকল আপোনাৰ বোলে পৃথিৱীৰ সমস্ত জগততে আছে। উদাহৰণ দিবৰ কাৰণে অকণমান হাঁহি খোৰাক যোগাবৰ কাৰণে বস্তু দুটা উদাহৰণটো ল'লোঁ। যে এই দুটা গুণৰ মাজত আমি যেনেধৰণে এই মন নামৰ মন্দৰগিৰি পৰ্বতটোক, এই যে কাল নামৰ সময়টোৱে এই মঠি আছোঁ নহয়, সেই প্ৰথম বিষখিনি উলিয়াই পেলাই দিব লাগিব। সেইকাৰণে সাগৰ মথনত প্ৰথমে ওলাইছিলে বিষ, আৰু এই বিষখিনি যেতিয়া য'তে ত'তে পৰি যায়, যি টি জন্তুৱে খাই দিলে মৰি যাবও পাৰে। সেইকাৰণে শিৱই আহি পিনি খাই দিলে। খাই পিনি আকৌ পেটলৈ নিলে তেওঁ পেট বেয়া হৈ যাব পাৰে। বাহিৰলৈ দি দিলে বেলেগৰ লোকচান হ'ব, পেটলৈ নিলে নিজৰ লোকচান হ'ব, কাৰণে ডিঙিতে থৈ দিলে, কণ্ঠত থাকি গুচি গ'ল। আমিও সেনেকুৱাবোৰ কৰিব লাগিব। যিটো কথা এখেতক কৈ দিলে এখেতে বেয়া পাব, লগৰ দুজনে বেয়া পাব, কিন্তু পেটত থৈ দিলে মোৰ এতিয়া কৈ দিওঁ লাগি আছে, গতিকে পেটৰ পৰা উলিয়াই লৈ আহিব, ডিঙিতে থৈ দিব, তেতিয়াহে নীলকণ্ঠ হ'ব পাৰিব। আৰু অমৃত ভৰাবলৈ জেগাকণ তেতিয়াহে খালী হ'ব। যেতিয়ালৈকে বেয়া মনোভাৱবোৰ আমি ত্যাগ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ দান বোলা বস্তুটো সঠিকভাৱে কেতিয়াও নহ'বই। ত্যাগ মানে আচলতে দান বোলা বস্তুটোৰ মূল অৰ্থটো হ'ল ত্যাগ, বুজিছেনে? ত্যাগ কৰাটোকে দান বুলি কৈছে। মই এৰি দিলোঁ আৰু মোৰ কোনো স্বত্ব নাই, তাৰমানে আজিৰ পৰা মই খাৰঘুলি ঘৰটো এৰি দিলোঁ আৰু সেইদিনাৰ পৰা তাতে আমাৰ কি গৰিমা বাইদেউ তাত আৰু কোনো অধিকাৰ নাই আৰু সেইটো এৰি দিলে আৰু ত্যাগ কৰিলে। তাৰমানে তেওঁ ইমান ডাঙৰ ঘৰ এটা ত্যাগ কৰি দিলে নে নাই? এইটোহে দান, ত্যাগ কৰা মানুহে দান। গতিকে এইটো মই দিছিলোঁ যিদিনালৈকে কৈ থাকিব সেইটো দানত নপৰিবগৈ আৰু। গতিকে ভকতৰ ত্যাগবোৰ ভকতৰ দান। আমি তেনেধৰণে ত্যাগ কৰি যদি আহিব পাৰিছোঁ, তেতিয়াহ'লে ভগৱন্তৰ কাষ চাপিব পাৰিম। আৰু তাৰ কাৰণে ভগৱন্তই এটাই উপায় দিছে, প্ৰথমে সৎসংগ লৈ সাধুৰ সংগত ভগৱন্তৰ গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ আৰম্ভ কৰি দিয়ক। শুদ্ধভাৱেৰে ভগৱন্তৰ ওচৰত নিজক সমৰ্পণ কৰি, তাকে শৰণ বুলি কোৱা হৈছে, শৰণ লৈ ভগৱন্তক ভজিবলৈ আৰম্ভ কৰক। ৰাতিপুৱা গধূলি সদায় ভগৱন্তক এবাৰ মাতিবলৈ আৰম্ভ কৰক। কোনোদিন এনেকুৱা আমি নকৰোঁ। আমি বুলি কৈছোঁ এইটো কাৰণে যে আমাৰ 2 মহলীয়া এটা ঘৰ আছে, ওপৰত 4টা ৰুম, তলত 5টা ৰুম, 9টাকৈ ৰুম। ল'ৰা ছোৱালী 2 হাল আছিলে, 2 হালে, এহালে ডিব্ৰুগড়ত চাকৰি পালে, এহালে তিনিচুকীয়াত চাকৰি পালে, 2 হাল 2 ঠাইতে থাকে। ঘৰত বুঢ়া বুঢ়ী 2টি আছোঁ, ওপৰত 4টা ৰুম, তলত 5টা ৰুম। মানুহ থাকিবলৈ নায়েই, কিন্তু ভগৱন্ত থাকিবলৈ ৰুম এটা নাই। যিজন ভগৱন্তই 2 মহলীয়া ঘৰ এটা বনাবলৈ মোক ইমানকণ শক্তি দিলে, সেইজন ভগৱন্ত থাকিবলৈ কিন্তু ৰুম এটা নাই। অথচ মোৰ বিকি থাকিবৰ কাৰণে ৰুম এটা আছে। আকৌ বিকি মানে কোন জানে নাই? 4 ঠেঙীয়াটো। আপুনি ফ্লেটলৈ গ'লে গম পাব। গুৱাহাটী ফ্লেটবোৰলৈ যেতিয়া যাব, তেতিয়া ক'ব এইটো আমাৰ ছোৱালীজনীৰ ৰুম, সেইফালে বেলকনি বেলেগ, বাথৰুম লেট্ৰিন বেলেগ, তাইৰ লগত আমাৰ কোনো কানেকশ্যনেই, তাই নিজৰ মতে নিজে কৰি থাকে। এইটো মোৰ সোণটোৰ মানে সোণমাইনাৰ ৰুম, সি তাৰ লগত লেট্ৰিন বাথৰুম বেলকনি চব
জড়িত হৈ আছে। এতিয়া নিজৰ ৰুমতে আমাৰ লগত আহিবলৈ দৰকাৰ নাই, গম পাইছেনে? চবৰে এটা ৰুম এনেকৈ দেখুৱাই যাওঁতে বোলে এইটো অকণমানি ৰুম এটা আছে, অকণমানি বিচনাখন আছে, সৰু থাল এখনো আছে, সৰু ব্লেংকেট দুখনো আছে, এইটো কাৰ ৰুম? এইটো আমাৰ বিকি ৰুম আকৌ। বোলে বিকি কোন? পোহনীয়া কুকুৰটো, গম পাইছেনে? সি থাকিবলৈ সৰু ৰুম এটাও আছে, সি ইয়াতে থাকে। সঁচাকৈ মস্ত ডাঙৰ কুকুৰ, দেখিলে মৰম লাগিব, আপোনাৰো মৰম লাগিব, মোৰো মৰম লাগিব। ভকতজনে সুধিলে বোলে আপোনালোকৰ গাঁৱৰ আইবৌ পাই আছে নাই মা দেউতা? বোলে আছে। তেওঁলোক আহিলে ক'ত থাকে? থাকে আৰু আমাৰ লগতে। মোৰ লগত দেউতা হ'লে মানে মায়ে তেওঁৰ লগত হয়, নহ'লে নাতিহঁতৰ লগত হয়। বিকি থাকিবলৈ ৰুম এটা আছে, মা দেউতা থাকিবলৈ ৰুম বনোৱা নাই আকৌ। কৃষ্ণ, হয়নে নহয়? আৰু সেইজনে আকৌ ভগৱন্তৰ ঘৰনো ক'ত বনাব আৰু? সেইজন যদি মই বুলি কওঁ, নিজৰ গাত যদি লগাই লওঁ, আপোনালোকৰ গাত নলগাই ল'ব দেই, আমাক তেতিয়া দুখীহে ক'ব। কৃষ্ণ, আহকচোন আমি পুৱা গধূলি ভগৱন্তক চিন্তা কৰিবৰ কাৰণে যিজনে আমাক সদায় হাৰে ৰাখিছে, চৈতন্য, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ, নিত্য সত্য শুদ্ধ জ্ঞানৰ অখণ্ডিত, আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। ভগৱন্তৰ মায়াৰ যোগেদি আমি সৃষ্টি হৈ আছোঁ। গতিকে এই মায়াৰ আৱৰণখন খুলি ভগৱন্তক সেৱা কৰিব পৰাকৈ এডোখৰ জেগা আমি লওঁচোন। আহক ৰাতিপুৱা গধূলি, যিডোখৰত কেৱল মাত্ৰ আমি ভগৱন্তৰ নাম গাম। আপুনি আৰম্ভ কৰি দিয়ক, নাতিটোৰ সেই জেগালৈ গুচি যাব। নাতিটোক অ'নো বোলা প্ৰাৰ্থনা গাওঁ, এই বুলি কৈ ব্ৰহ্মা আদি কৰি গাব। ৰাতিপুৱা শুই উঠি গা পা ধুই, মানে গা ধুলানে? বোলা মোৰ লগতে গাটো ধুই লওঁ। ঠাণ্ডা দিনত কুহুমীয়া গৰম পানী কৰি দিব লাগিল, ল'ৰাই ধুবলৈ বেয়া পাইছে। সি আপোনাৰ নিচিনা চাবোন তাবোন খচি মানে ধুবলৈ বেয়া পাইছে, অকণমান হ'লেও ধুব। ধুই নামঘৰলৈ আহিব, প্ৰাৰ্থনাজন একেলগতে গাম। গাঁৱতে গাঁৱতে ল'ৰাটো যেতিয়া অভ্যাস হ'ব, তেতিয়া লাহে 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 নামঘৰৰ প্ৰতি সি ধাৱমান হ'ব। সেই ল'ৰাই কোনোদিন আপোনাক এৰি থৈ আমেৰিকাত নাথাকেগৈ, কিন্তু মন কৰিব। যি ল'ৰাক আমি প্ৰথমে কি কৰিলে, স্কুলত দি দিলোঁ, খোল শিকিবলৈ দিলোঁ, গানৰ ক্লাছলৈ নিলোঁ, নৃত্যৰ ক্লাছলৈ নিলোঁ, ল'ৰাই বুজিয়ে পোৱা নাই কেলেনো ইমানবোৰ কৰিব লাগে। ক্লাছ 4 5 পঢ়া ল'ৰাতে গমেই নাপায়। আৰ্টৰ ক্লাছ, ডেন্সৰ ক্লাছ, ক্ৰিকেটৰ ক্লাছ দিওঁতে কমফু ক্লাছ কৰাওঁতে ল'ৰাটোক যান্ত্ৰিক বনাই দিলোঁ। লাষ্টত গৈ থৈ মই ইংলিছ মিডিয়ামৰ স্কুল এখনত দি দিলোঁ, তাত ভাল ৰিজাল্ট কৰিলে। আপোনাৰ গুৱাহাটী সৈনিক স্কুলে ক'লে বোলে মোক তালৈ পঠিয়াই দিয়া, ল'ৰাটো তাত দি দিলোঁ। তাৰ পৰা ভাল কৰিলে বোলে নহয় বোলে মোক আমেৰিকালৈ পঠিয়াই দিয়া, ল'ৰাটো ধুনীয়াকৈ পঢ়িছে, আমি তাক খৰচ পাতি চব দি ল'ম, আমেৰিকালৈ পঠিয়াই দিলোঁ। পঠিয়াওঁতে লাষ্টত সেইবোৰ বাহে থাকোঁতে আইবোপাই পাহৰি থাকিলে। শেষত গৈ দেখা গ'ল আইবোপাই ইয়াত মানে ঘৰত মৰি গেলা গোন্ধালে, ৰাইজে গম পোৱা বহুদিন দেৰিয়ে হ'ল। ল'ৰাইটো আহি পোৱাটো দূৰৰে কথা, তাৰ কাৰণে দুখী কোন? আমি নিজে। আমিহে তাক আঁতৰাই পঠালোঁ। এই যে সংস্কাৰী যিখিনি শিক্ষা, যিখিনি শংকৰ গুৰুজনাই তেওঁলোকৰ গৃহত বুঢ়ীমাক খেৰহুটিৰ পৰা পাইছিলে, ভাল আমৰ পুলি হৈ বকৰাণী গজিলি বুলি 14 বছৰ বয়সত যেতিয়া মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিছিলে, তেতিয়াহে শংকৰদেৱৰ মূল চৰিত্ৰটো ওলাই পৰিছিলে, হয়নে নহয়? গতিকে আমিও সেই দিশলৈ আগবঢ়াই নিওঁ। তাৰ আগতে কিন্তু জন্মৰ ক্ষণটো আমি ঠিক কৰি ল'ব লাগিব। আম যদি খাবলৈ মন গৈছে, পুলিটো টাবত ৰুলে আপুনি আম খাবলৈ নাপাব। আম গছৰ পুলি মাটিত ডাইৰেক্ট ৰুব লাগিব, তেতিয়াহে আম খাবলৈ পাব। টাবত ৰোৱা আমজোপাত আপুনি ভবামতে আম নালাগিব। গতিকে আপুনি যে সন্তানটো যে ৰুব, সন্তানৰ গুটিটো যে ৰুব, আপুনি টাবত ৰুইছেনে, মাটিত ৰুইছেনে, কেনেকৈ ৰুইছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে 2 ঘণ্টাৰ ওপৰ সময় লাগিব। কেনেধৰণে সন্তান এটা সৃষ্টি কৰা হয়। সন্তান এনেই জন্ম দিওঁ বুলি দিব নোৱাৰে, সন্তান বিচাৰিব লাগিব ক'ত? ভগৱন্তৰ ওচৰত। কেনেকৈ? তাৰো বহুত তত্ত্ব আছে। 3য় স্কন্ধ ভাগৱত কপিল দেৱহূতি সংবাদত গুৰুজনাই ইমান সুন্দৰকৈ লিখি থৈছে। কেতিয়াবা ভগৱন্তই যদি আকৌ কৃপা কৰে আপোনাৰ হ'বৰ চৰণ সেৱা কৰাৰ, নিশ্চয়কৈ এই 3য় স্কন্ধ ভাগৱত আপোনাৰ হ'বৰ মাজত যদি আমাক ভগৱন্তই সুবিধা প্ৰদান কৰে, তেতিয়াহ'লে আমাৰ নতুন যিসকল বিবাহিত হৈছে, নতুন প্ৰজন্ম যিবিলাকে আগবাঢ়িব, যাৰ সন্তান জন্ম দিবৰ কাৰণে যাৰ আৰম্ভৰ দিন হ'ব, তেওঁলোকক আমি ক'ব লাগিব এই কথাখিনি, তেওঁলোকে জানিব লাগিব। তেতিয়া তেওঁলোকৰ যোগেদি এটি সুসন্তানৰ সৃষ্টি হ'ব, যাৰ ছত্ৰ ছায়াত থাকি আমাৰ নাতিটোৱে শান্তিৰে পৃথিৱীখনত জীয়াই থাকিব পাৰিব। এতিয়া আৰু আমাকতো সেই বিষয়ে কৈ লাভ নাই, আমাৰ চৰু কলা হ'ল আৰু এতিয়া ভাত বনাবলৈ শিকালে কিটো হ'ব? সন্তান জন্ম দি কাইলৈ পৰহিলৈ মেট্ৰিক দিব, এতিয়া আকৌ আমাক সন্তান জন্ম দিয়াৰ কথা শিকালে কিবা লাভ হ'ব জানো? গতিকে আমি উত্তৰ পুৰুষৰ কাৰণে এই কথাখিনি থৈ যাব লাগিব। এই সূত্ৰেই কথাখিনি আগবঢ়ালোঁ। অকণমান নিজৰ গাত লগাই কথাবোৰ আকৌ বুজিবলৈ চেষ্টা কৰিব। অকণমান সাধু এটা কওঁ। কথাটো এনেকুৱা, আমি নিজৰ ঘৰখনৰ কাৰণে ইনকাম কৰিছোঁ, যি কৰিছোঁ, ঘৰখনৰ মুৰব্বীজনে, এতিয়া আপোনালোক আইসকল বাপসকল যিসকল ঘৰখনৰ মুৰব্বী, তেওঁলোকে যে দিনটো বিভিন্ন ধৰণৰ কৰ্মত জড়িত হৈ থাকে, কষ্ট যে কৰে, কোনোবাই খেতি পথাৰ কৰে, কোনোবাই ব্যৱসায় কৰে, কোনোবাই স্কুলত চাকৰি কৰে, কোনোবাই বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰে, তেওঁ নিজৰ কাৰণে নে কেৱল? পৰিয়ালটোৰ কাৰণে নহয় জানো? এতিয়া ধৰি ল'লোঁ মই পৰিয়ালটোৰ কাৰণে বিভিন্ন কৰ্ম কৰি ইনকাম কৰি আছোঁ, ঘৰখন চলাই আছোঁ। আজি মই যেনিবা কামৰ পৰা গৈ ঘৰ পাইছোঁ, মোক মানুহগৰাকীও নাই মতা, মা দেউতা আছে তেওঁ নাই মতা, ল'ৰা ছোৱালীও নাই মতা। আপোনালোকে নিজৰ গাত লগাই চাওক, আপোনালোককো যেনিবা তেনেকৈ নাই মতা, কেনেকুৱা লাগিব বাৰু?
আপুনি ইটো সুধিব ঐ ল'ৰা কি হ'ল মোক যে নাই মতা কোনেও সি আঁতৰি গুচি গ'ল মানুহগৰাকী সুধিলে হেৰা কি হ'ল মোক নাই মতা যে তেওঁ নামাতে আঁতৰি গুচি গ'ল মাকৰ ওচৰলৈ গ'ল মা বোলে কি হ'ল তেওঁ নামাতে আঁতৰি গুচি গ'ল আপোনাৰ কেনেকুৱা লাগিব বাৰু ভাবি চাওকচোন দিনটো সুধি 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 সিহঁতৰ পৰা মাত এষাৰ উলিয়াব নোৱাৰিলোঁ ৰাতি ভাতকেইটা খালোঁ খাবি নেখালোঁ নাই বাঢ়ি দিলে নিজৰখিনি বাকীখিনিয়ে নিজৰ মাজত কথা বতৰা পাতি খাই উঠি গুচি গ'ল খাবলৈ পাৰিবনে বাৰু মইতো চাগে বাহিৰত আহি চিঞৰি চিঞৰি কান্দিম হে প্ৰভু কি হ'ল মোৰ আজি কি দুখ লগালোঁ মই যেনে তেনে চিঞৰ বাখৰ কৰি কান্দি কাটি যেনিবা মোৰ টোপনি গ'ল ৰাতিটো যেনে তেনে পাৰ কৰিলোঁ পিছদিনা শুই উঠি কালি কি হৈছিলে নহয় মোক যে কোনেও নামাতিলি সেইদিনাও যেনিবা নামাতে কোনেও কেনেকুৱা লাগিব ভাবকচোন ঘৰখনৰ মুৰব্বী হিচাপে যিজন ব্যক্তি আপোনালোকৰ নিজৰ গাত এবাৰ লগাই চাওকচোন বাৰু যদি কোনো নামাতে এদিন দুদিন তিনিদিন এসপ্তাহলৈকে যেনিবা কোনেও আপোনালোকক নামাতিলে পাৰিবনে থাকিব সেইখন ঘৰত মৰিয়ে থাকোঁগৈ যি নাই নাই ওলায়ে যাওঁগৈ যি হয় হ'ব আৰু যদি কোনো নামাতোৱে মই থাকি কি কৰিম লাগিবনে নালাগে 3 দিন 4 দিন এসপ্তাহ এমাহ নামাতোতে আমাৰ সেনেকুৱা অৱস্থা কিন্তু আমাৰ যে এই দেহ নামৰ গৃহখন আত্মাৰূপী ভগৱন্তই আজি মোৰ বয়স 46 বছৰ 45 বছৰ এই 45 বছৰ যে ঘৰখন মোৰ চলাই আহিছে উশাহ লৈ দিছে উশাহ মই নিজে লৈছোঁ নি গমেই নাপাওঁ কেনেকৈ উশাহ লৈছোঁ হয়নে চকুটো যে টিপিক টিপিক চলি আছে মই নিজে লৈছোঁ নি ভগৱন্তই চলাই আছে ৰাতি যে শুলোঁ ৰাতিপুৱা যে সাৰ পালোঁ কোনে সাৰ পুৱাই দিলে ভগৱন্তই যে সাৰ পুৱাই দিলে সেইজন ভগৱন্তক আজি মই 45 বছৰ এদিনো নাই মতা তেতিয়া ভগৱন্ত আমাৰ ঘৰত কেলে থাকিব 4 দিন নামাতোতে মোৰ থাকিবলৈ মন যোৱা নাই 45 বছৰ দিন মই ভগৱন্তক মতা নাই তাৰ পাছত যদি কওঁ ভগৱন্তই মুখে ইমান দুখ দিছে আমি পাপী হয়নে নহয় দুখী হয়নে নহয় গাত লাগিছে নে নাই কথাবোৰ নহয় গতিকে আমি আহকচোন ৰাতিপুৱা গধূলি 24 ঘণ্টাটো সদায় টকা পইচা ধন সম্পত্তি ঘৰ দুৱাৰ ল'ৰা ছোৱালী এইবোৰ লগতে লাগি আছোঁ আহকচোন পুৱা গধূলি এবাৰ ভগৱন্তক মাতো যিজন ভগৱন্তই আমাক সাৰ পুৱাই দিলে ভগৱন্তৰ ওচৰত গধূলি যেতিয়া আমি টোপনি যাওঁ কেইটামান বস্তু ভগৱন্তৰ ওচৰত বন্ধকত থওঁ জানে নাই এই যে যেতিয়া জেললৈ গুচি যায় কয়দীবিলাকৰ নম্বৰ দিয়ে যে দিছে 317 407 420 এনেকৈ যে বগা বগা কাপোৰবোৰ যে পিন্ধাই তাত যে নম্বৰবোৰ লিখি দিয়ে কিয় লিখে জানে সিহঁতে জেলত সোমাবৰ সময়ত সিহঁতৰ হাতত যিবিলাক বস্তু আছিলে সেই বস্তুবোৰ লৈ লয় জেলৰে মোবাইল এটা আছিলে মোবাইল এটা কি মোবাইল তাত নামটো লিখি দিব মনি বেগ এটা আছিলে মনি বেগটোত কিমান টকা আছিলে 3000 টকা আছিলে সব লিখি জাৰ্চি নম্বৰটো যিমান 417 তেওঁ বাকচ এটা বনাব 417 সেই বাকচটোত গোটেইখিনি ভৰাই থৈ দিব আৰু যিদিনা সেই জেলৰ পৰা মানুহজন মুকলি হ'ব মানে শাস্তি শেষ হ'ব মুকলি হ'ব সেইদিনা কয়দীজন ওলালে 417 যিজন জেলৰে থৈছিলে সেইজন নাথাকিব পাৰে ৰিটায়াৰ হৈ যাব পাৰে ট্ৰেন্সফাৰ হৈ যাব পাৰে ডাঙৰ কথা নহয় কিন্তু নম্বৰটো চাই সেই বাকচটো খুলি তেওঁ যেনেকুৱা বস্তু আছিলে তেনেকেই ঘূৰাই দি দিব গম পাইছেনে ঠিক তেনেধৰণে গধূলি শুবৰ সময়ত টোপনিত যেতিয়া আমি যাওঁ চকুৰ দৃষ্টিশক্তি নাকৰ গন্ধ মুখৰ মাত জিভাৰ সোৱাদ লোৱা গুণটো এই গোটেইখিনি আমি ভগৱন্তৰ ওচৰত বন্ধক দি দিলোঁ জেলত সোমাম আমি টোপনি নামৰ জেলত আমি সোমাই যাম আৰু যেতিয়া আমাৰ দুৰ্ঘূৰ টোপনি হ'ব আমাৰ কাষতে খুব সুগন্ধি ফুল এপাহ থাকিলেও আমি গোন্ধ নাপাওঁ পাম জানো হয়নে নহয় যদি কোনোবাই লেতেৰা মানুহজনৰ লগত মই কিবা কাৰণত শুবলগীয়া হ'ল ইছৰাম ইমান গোন্ধাইছে শুবলৈকে দিগদাৰ পাইছোঁ নাকটো সোপা মাৰি যেনে তেনে শুলোঁ কিন্তু টোপনি যোৱাৰ পাছত আকৌ সেইটো গোন্ধতে মই শুই আছোঁ গম পাম জানো তাৰমানে নাকৰ গোন্ধটো মই ইতিমধ্যে ভগৱন্তক বন্ধকত দি দিলোঁ ৰাতিপুৱা জেলৰ পৰা যে মই ওলাই আহিব যে হ'ল মোক কোনে ক'ব সেই জেলৰজনক যেনেকৈ কয়দীজনক যেনেকৈ জেলৰজনে ক'লে ঠিক তেনেধৰণে আমাৰ এই দেহ জেলৰ যিজন আছে আত্মাৰূপী জেলৰ সেইজনে আমাক সাৰ পুৱাই দিব সাৰ পোৱাৰ লগে লগে মোক গন্ধ ঘূৰাই দিব বা ইমান ধুনীয়া গোন্ধোৱা ফুলপাহ কোনে থ'লোঁ কালি তেতিয়া আমি গন্ধটো লগে লগে পাম চকুটোৱে লগে লগে দেখিম পৃথিৱীখন দেখিলোঁ কাৰ জোৰত দেখিলোঁ এই যিজনৰ ওচৰত বস্তুকেইটা বন্ধক থৈছিলোঁ তেওঁ ঘূৰাই দিলে বুলিহে যদি নিদিলেহেঁতেন আমি সাৰ নাপাবলৈও আছিলে আৰু কেইবাদিনো জেলত থাকিবলগীয়া হ'ব হয়তো একেবাৰে থাকিবলগীয়া হৈ যাবলৈও আছিলে নাই গতিকে তেওঁক এবাৰ ধন্যবাদ দেই মোৰ বস্তুকেইটা যে ভালে ভালে ঘূৰাই দিলে কৈছোঁনে আজিলৈকে সাৰ পাই উঠিয়ে কালি চেপাটো যদি পাতি থৈ আহিছিলোঁ উটুৱাই নিব পাৰি চিধা বিচনাৰ ওপৰত টুৱাই দিছোঁ তালৈ হয়নে নহয় ৰাতিপুৱাই বাছ ধৰিব লাগে ঐ মানুহজনী হ'লনে নাই ভাতকেইটা দে কাৰণে এনেকৈ গুজি চিধা দৌৰ মাৰিছোঁ হয়নে নহয় কিন্তু সাৰ পোৱাজনক অকণমান প্ৰভু কৃষ্ণ সাৰ যে পুৱাই দিলা এই যে সম্পত্তিখিনি যে মোক ঘূৰাই দিলা এবাৰ ধন্যবাদ দি পিনি বিচনাৰ পৰা নামো এই কৰ্মবোৰ আমি
কৰিব লাগে। এইটো জীৱন নামৰ নামঘৰৰ কথা, আমাৰ হৃদয় নামৰ, আমাৰ দেহ নামৰ নামঘৰটোৰ কথা কৈ আছোঁ। ইয়াত যেনেধৰণে এভাগ নামঘৰ আছে, যিটো নামঘৰত আমি মণিকূট প্ৰতিষ্ঠা কৰিছোঁ, সিংহাসন প্ৰতিষ্ঠা কৰিছোঁ, ঠিক তেনেধৰণে এই হৃদয় নামঘৰটোতো আত্মাৰূপী ভগৱন্তক প্ৰতিষ্ঠা কৰি থৈ দিয়া আছে। ইয়াতো 7খন দুৱাৰ আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। এই 7খন দুৱাৰৰ ভিতৰত কৃষ্ণ আছে, আত্মাৰূপী ভগৱন্ত আছে। সেইটোকে কোৱা হৈছে কংসৰ কাৰাগাৰ, অন্ধকাৰ পোতাশাল, য'ত দেখি নাপায়। আমি আত্মা ক'ত আছে দেখি পাম নি? বোলে মুখখন মেলচোন চাওঁ, ভিতৰত ভগৱন্ত কোনডোখৰত বহি আছে দেখিম নি? ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিছে, এক্সৰে কৰিছে, ভিতৰত থকা চব সঁজুলি দেখিব পাইছে। আপোনাৰ কোনডোখৰত গৈ পিনি আপোনাৰ পাথৰ হৈছে সিমানলৈকে আপোনাৰ আল্ট্ৰাচাউণ্ড এক্সৰেত সোমাইছে, কিন্তু ভগৱন্তৰ আত্মা কোনডোখৰত আছে দেখুৱাই দিব পাৰিছে নি আজিলৈকে? নোৱাৰে, হয়নে? তেখেতে যেনেধৰণে ইয়াত ভগৱন্ত ক'ত আছে বুলি ক'লে আপুনি দেখুৱাই দিব নোৱাৰে, ঠিক তেনেধৰণে আত্মা ভগৱন্ত ক'ত আছে সেইটো বিজ্ঞানেও দেখুৱাই দিব নোৱাৰে, কিন্তু আছে। নাথাকিলে আপুনি হাৰ নাপায়। আৰু যিজনৰ দেহত আত্মা প্ৰতিষ্ঠা হৈ নাথাকে সেইজনৰ খবৰ আমি নলওঁ। সেইকাৰণে আমি নামগৃহলৈ আহিলে এই কায় মন বাইক 3 বস্তু লৈ আহিব লাগে। লগত আৰু এটা বস্তু আমাৰ কিন্তু থাকিব লাগে, কি জানেনে? আকৌ এটা সাধু কওঁ, সাধু শুনিলে ভাল লাগে, মনবোৰ ফ্ৰেছ হৈ থাকে। এবাৰ আমাৰ ফালে ভূপেন ভঁৰালী বুলি বাপ এজন আছিলে, তেখেতৰ নামটো মানে ক'বই লাগিব এইটো কাৰণে, তাৰমানে কাহিনীটো আৰম্ভ হৈছিলে তেওঁৰ পৰা। ভূপেন ভঁৰালী বাপজনে এদিন তেওঁক কোৱা হ'ল, প্ৰভু শৰাইভাগ আপুনি অৰ্পণ কৰক আজি নামগৃহত। শৰাই ক'ত অৰ্পণ কৰে? মণিকূঠত কৰা নাই জানো? নামঘৰত এতিয়া শৰাই অৰ্পণ যে কৰিলে মণিকূঠত কৰা নাই জানো? তেওঁ ক'লে কি জানে নাই? বোলে মোক চেণ্ডেল পিন্ধি যাবলৈ দিবনে নাই, মই তেতিয়াহে অৰ্পণ কৰিব পাৰিম। কেনেকুৱা লাগিছে বাৰু শুনি? মণিকূঠলৈ চেণ্ডেল পিন্ধি যায় এজন কেনেকুৱা ভকত? আপোনালোকক শুনি কেনেকুৱা লাগিছে কওক ন? আপোনালোকৰ বাদ দিয়ক, এই অকণমানি দুটি যে বহি আছে সিহঁতক হেত নামঘৰলৈ চেণ্ডেল পিন্ধিব পায় আনিব নাপায় নহয়, এনে ক'ব নাই? ক'ব ন? চিধা চিধিকে নাপায়। কিয় নাপায়? তেওঁ সুধিছে ন কিয় নাপায়? আমি কি বুলি ক'ম এতিয়া? কেলে? যে চেণ্ডেলযোৰ মানুহৰ ভৰিত পিন্ধে আৰু সেইযোৰে বিভিন্ন লেতেৰা ঠাই গচকি মেলি আহে, গতিকে এই লেতেৰা বস্তুটো আকৌ এই পবিত্ৰ নামঘৰত আমি কিয় ভৰাম, নহয় জানো? তেতিয়া তেওঁ উত্তৰটো কি দিছে জানেনে? বাহ্যিক দিশত যেতিয়া মই চেণ্ডেলযোৰ ভিতৰলৈ লৈ যাম বুলি ক'লোঁ, তেতিয়া আপোনালোক সকলোৱে জাঙুৰ খাই উঠিলে, লাগিলে শৰায়ে সজাব নালাগে, তুমি চেণ্ডেল বাদ দিয়ক, তুমি নামঘৰতে সোমাব নালাগে, এনেকৈ আমাক খেদা দিব। কিন্তু আভ্যন্তৰীণ দিশত মনৰ মাজত বহুত লেতেৰা লৈ আমি নামঘৰৰ ভিতৰত বহি আছোঁ। মনৰ মাজত অত্যন্ত লেতেৰা ভাৱেৰে নামগৃহত বহি থকা, চেণ্ডেল পিন্ধি সোমোৱা একেটাই নহ'লনে? বাহ্যিকত দেখি থাকোঁ কাৰণে আমাৰ বেয়া লাগে, কিন্তু আভ্যন্তৰীণভাৱে আমি যে দেখি নাথাকোঁ সেইকাৰণে আমি বেয়াটো অনুভৱ নকৰোঁ। কেলে? এনেকুৱা কিছুমান বেয়া ভাৱ লৈ আহি আছোঁ, এই আমুকে পাঠ কৰিলে মই মুঠতে বহি থাকিবলৈ বিৰাট টান পাওঁ, আমুকক শৰাই সজাবলৈ দিছে যদি মই নাযাওঁৱেই আৰু, গ'লেও সেইফালে চুকত বহি থাকিম, এনেকুৱা ভাৱ লৈ আমি আহোঁ নহয় নামঘৰলৈ। সেইজনে চেণ্ডেল পিন্ধি অহা একে উঠা বুলি কৈছে। কথাষাৰ শুনি মোৰ বহুত ভাল লাগিলে। সেইকাৰণে আমি য'তে যাওঁ এই কথাবোৰ কওঁ, আহকচোন আমিও আমাৰ হৃদয়খন নিৰ্মল কৰি আনিম। বাহিৰত যি হৈছিলে, বৈষয়িক সংসাৰত কাম কৰিবলৈ যাওঁতে, বিষয়ৰ কথা পাতোঁতে, বাৰীক সীমামূৰীয়া মানুহ ঘৰৰ লগত কেতিয়াবা কিবা এটা কথা উত্তৰাতৰি হ'ব পাৰে। তাৰ ঘৰৰ কুকুৰাটো আহি মোৰ গাড়ীত গৈ লাইকেইডাল খুচৰি খাই পেলালে, তাৰ কাৰণে তেওঁক কিবা এটা ক'লোঁ, তেওঁ কিবা এটা ক'লে, সেই বুলিয়ে আমি নামগৃহলৈ আহিলেও সেই ভাৱ লৈ যদি থাকোঁ, তেতিয়াহ'লে আমাৰ কিন্তু ভগৱন্তৰ গুণ নাম কীৰ্তন চৰ্চাৰ কৰা কোনো অৰ্থ নাথাকিব।